স্বাস্থ্য বিভাগৰ আজি এটা ডাঙৰ সিদ্ধান্ত এটা আছে। মই কেইদিনমান আগতে কৈছিলো যে নাৰ্ছিং হোমসমূহত এতিয়া নাৰ্ছিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব। যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে, তেতিয়াহ'লে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব, নহলে লোকেল পুলিচত ফোন কৰিব। The dignity to the dead person is paramount. কোনো ডেড বডি তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব। টকা পইচা যি আছে তেওঁলোকে চিভিল কেছ কৰক, কিবা কৰক, টকা উভতাই লওক, কিন্তু ডেড বডি হিউমেন ডিগনিটিৰ কণ্ট্ৰেৰী হয়। ডেড বডিটোক তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব। ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেণ্ডাম চহী হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে, গাৰ্জেনসকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব। পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব। আৰু যোনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইচেন্স ছাছপেণ্ড কৰিম আৰু তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব। আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্ছিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম।